Hello viewers, welcome to Bhadra IS Academy. আজিৰ পৰা আমি আপকামিং ADRE 3.0 আৰু আসাম পুলিচ আৰু লগতে বিভিন্ন কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে আমি আসাম হিষ্ট্ৰী থ্ৰু MCQs এটা সিৰিজ লৈ পেলাই আনিম। ইয়াত আমি আসাম হিষ্ট্ৰীৰ গোটেইখিনি বস্তু আমি কভাৰ কৰিম থ্ৰু MCQs, অ'কে? ইয়াত আপোনালোকৰ এনচিয়েণ্ট আসাম হিষ্ট্ৰী, মেডিয়েভেল আসাম হিষ্ট্ৰী আৰু লগতে মডাৰ্ণ আসাম হিষ্ট্ৰী কভাৰ কৰা হ'ব আৰু গোটেই ভালদৰে কভাৰ কৰা হ'ব থ্ৰু MCQs। তো সেই সিৰিজৰে আজি হৈছে পাৰ্ট 1ৰ ভিডিঅ', অ'কে? আৰু মই হৈছোঁ জুলনজ্যোতি হাজৰিকা, মই ভাদ্ৰা IS একাডেমিৰ ডাইৰেক্টৰ এণ্ড ফেকাল্টি। তো মই আপোনালোকৰ কাৰণে এই গোটেই সিৰিজটো লৈ পেলাই আনিম যাতে আপকামিং ADRE পৰীক্ষাৰ কাৰণে আৰু লগতে আসাম পুলিচৰ পৰীক্ষাৰ কাৰণে আপোনালোকৰ বহুত সুবিধা হয়। আৰু যদি আপোনালোকক এই ভিডিঅ'টোৰ PDF লাগে তেতিয়াহ'লে আপোনালোকে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে সেই টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰিব পাৰে আৰু এই চেনেলটোৰ যিটো লিংক হয় আপোনালোকৰ এই ভিডিঅ'ৰ লিংকত ডেছক্ৰিপশ্যনত দি থোৱা আছে। তো আমি আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে একৰ্ডিং টু কালিকা পুৰাণ দ্য আৰ্লিয়েষ্ট নেম অফ আসাম কি হয়? কালিকা পুৰাণ মতে অসমৰ একদম পুৰণি নাম কি হয়? সেইটো হৈছে প্ৰাগজ্যোতিষা। ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব? প্ৰাগজ্যোতিষা। অ'কে, যদি মই চাওঁ কালিকা পুৰাণ মতে ইয়াত কি আছিলে? ব্ৰহ্মাই এইটো ৰিজনত প্ৰথমবাৰৰ কাৰণে কি কৰিছিলে? ষ্টাৰ্ছৰ গণনা কৰিছিলে। তো সেইটো কাৰণে এই নামটো এই এৰিয়াটোৰ নামটো কি হৈ গ'ল? প্ৰাগজ্যোতিষা হৈ গ'ল। প্ৰাগ মানে ফৰ্মাৰ অৰ ইষ্টাৰ্ণ আৰু জ্যোতিষা মানে হৈছে ষ্টাৰ অৰ এষ্ট্ৰলজি। আমি নেক্সট কুৱেশ্যনটো চাওঁ। Which of the following mentions the story of Kamdeva's revival after being destroyed by the fierce glance of Lord Shiva? ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব? নাম্বাৰ বি, that is গৌপাথা ব্ৰাহ্মণা। অ'কে, যদি মই গৌপাথা ব্ৰাহ্মণা চাওঁ ইয়াত কেনেকৈ কামদেৱে নিজৰ ৰূপটো আকৌ কেনেকৈ ঘূৰাই পাইছিলে তাৰ বিষয়ে ভালদৰে বৰ্ণনা কৰা আছে। তো যিহেতু এইটো ৰিজনতে কামদেৱে নিজৰ ৰূপটো ঘূৰাই পাইছিলে গতিকে নামটো কি হৈ গ'ল? কামৰূপা। নেক্সট কুৱেশ্যনটো চাওঁ। কালিকা পুৰাণ কোনটো চেঞ্চুৰীত লিখা হৈছিলে? তো ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব? ডেট ইজ চি, 10th century। অ'কে, তো আমাৰ 18খন পুৰাণৰ ভিতৰত এই কালিকা পুৰাণ কামৰূপ ৰিজনত লিখা হৈছিলে আৰু কেতিয়া লিখা হৈছিলে? ইন দ্য 10th century। নেক্সট, কোল জায়া নিমায়া, ইট ৱাজ ৰিটেন বাই or it was composed by whom? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব ডি, মীনানাথ। অ'কে, কামৰূপী স্কলাৰ মীনানাথ। ৰজত ৰংগিনী was composed by, ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব? বি, কালহান। Ancient Assam was mentioned as what in the Puranas? Okay, পুৰাণত এনচিয়েণ্ট অসমৰ নামটো কি আছিল? ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব? কামৰূপ। অ'কে, ইয়াৰ কাৰেক্ট এনসাৰ হ'ব কামৰূপ। অ'কে, তো যদি মই চাওঁ কালিকা পুৰাণত অসমৰ নামটো কি বুলি দি থোৱা আছিলে? কামৰূপ বুলি কোৱা আছিলে। আৰু কালিকা পুৰাণত কোৱা হৈছিলে যে কামৰূপৰ চেণ্টাৰত কি আছে? তোমাৰ কামাখ্যা মন্দিৰটো আছে। Next question. According to Yogini Tantra, ancient Kamrup has how many divisions? Your correct answer hobo 4 divisions. And a 4 division kita बहुत important হয়। তো আমি চাওঁ এই 4 division kita কোন kita আছিলে? এটা হৈছে ৰত্নপীঠ, এটা হৈছে কামপীঠ, এটা হৈছে সুবৰ্ণপীঠ, এটা হৈছে সৌমৰপীঠ। Okay, so coming to next question. Okay, next question কি হয়? The area between Karotoya and Sankush river is known as Ratnapit. Okay, তো আমি চাওঁ এতিয়া ৰত্নপীঠ বুলি ক'ব গ'লে কোনখিনি এৰিয়া হয়? কৰতয়া আৰু শংকুশৰ মাজৰ যিখিনি এৰিয়া হয় সেইখিনিক আমি কি বুলি কওঁ? ৰত্নপীঠ বুলি কৈছিলোঁ। কামপীঠ কোনখিনি এৰিয়া কোৱা হয়? কামপীঠ। শংকুশ ৰিভাৰ আৰু ৰূপহীৰ মাজত যিখিনি এৰিয়া হয় সেইখিনি কোৱা হয় কামপীঠ। সুবৰ্ণপীঠ এইখিনি কোনখিনি এৰিয়া হয়? দ্য এৰিয়া বিটুইন ৰূপহী ৰিভাৰ আৰু ভৰালী ৰিভাৰ। নেক্সট সৌমৰপীঠ। অ'কে, এইখিনি এৰিয়া কোনখিনি এৰিয়া কোৱা হয়? দ্য এৰিয়া বিটুইন দ্য ৰিভাৰ ভৰালী এণ্ড ডিক্ৰম। অ'কে, তো মন কৰিব আপোনালোকে এই চাৰিটা এৰিয়া বহুত ইম্পৰ্টেণ্ট হয়। ৰত্নপীঠ, কামপীঠ,
সুবৰ্ণপীঠ আৰু চৌমৰপীঠ ওকে আৰু লগতে আমি গম পাব লাগে কোনখিনি এৰিয়াৰ পৰা কোনখিনি এৰিয়ালৈকে এই পীঠকেইটাৰ নামবিলাক আছিলে ওকে তো কামিং টু নেক্সট কুৱেশ্যন according to Yogini Tantra ancient Assam was known as কামৰূপ ইয়াৰ কাৰেক্ট এনসাৰ হৈছে কামৰূপ তো যদি মই চাব যাওঁ যিখিনি আমাৰ এনচিয়েন্ট সংস্কৃত লিটাৰেচাৰ আছিলে তাত অসমৰ নামটো প্ৰাগজ্যোতিষা বুলিও আছিলে কামৰূপ বুলিও আছিলে বাট ইন কালিকা পুৰাণ এণ্ড য়োগিনী তন্ত্ৰ ইয়াৰ নামটো কি বুলি আছে কামৰূপ বুলিহে আছে ওকে নেক্সট কুৱেশ্যন দ্য আৰ্লিয়েষ্ট নোন কিং অফ প্ৰাগজ্যোতিষা ৱাজ এনচাৰ চি এইটো কুৱেশ্যন অলৰেডি আগতেও বহুতবাৰ সুধিছে এইটো হৈছে মহিৰাংগ দানৱ ওকে তো মহিৰাংগ দানৱ তেখেত আছিলে দ্য আৰ্লিয়েষ্ট নোন কিং অফ প্ৰাগজ্যোতিষা এণ্ড হি ৱাজ এ নন আৰিয়ান চিফ ওকে তেখেত আৰিয়ান নহয় নেক্সট কুৱেশ্যন what was the name of the daughter of Bhagadatta which was given in marriage to Duryodhana okay তো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব ভানুমতি okay ইয়াৰ কাৰেক্ট আনসাৰ হৈছে ভানুমতি next Digholi Pukhuri is associated with which of the following king okay ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব বি ভগদত্ত okay ভগদত্ত তো এটা সো আমি অলপত পঢ়িছিলো যে ভগদত্তৰ জীয়ৰী ভানুমতিক বিয়া কালে দিয়া হৈছিলে দুৰ্যোধনলৈ বিয়া দিয়া হৈছিলে আৰু যেতিয়া বিয়া দিয়া হৈছিলে সেইখিনি সময়তে ভগদত্তই এই দীঘলী পুখুৰী যিটো পুখুৰী হয় এটো খন্দুৱাইছিলে ওকে নৰকাসুৰা ফাউণ্ডেড which of the following dynasty ইয়াৰ এনসাৰ কাৰেক্ট এনসাৰ কি হ'ব ভৌমা ডাইনেষ্টি অপচন বি ওকে নেক্সট ৰাজা ভীষ্মক was the king of কুন্দিনা ওকে ডি that is কুন্দিনা কারেক্ট আনসার হবো কুন্দিনা নেক্সট the name of daughter of Raja Bhishmak with whom Krishna married এটো আনসার কি হবো আমি সাকে সকলে গম পাও রুক্মিণী ওকে তো যে ৰাজা ভীষ্মক চাবলৈ যাও তেখেতৰ পাঁচজন ল'ৰা আছিল আৰু তেখেতৰ জীয়ৰী নাম কি আছিল রুক্মিণী আছিল ওকে আৰু ৰাজা ভীষ্মকে কি কৰিছিল রুক্মিণীৰ বিয়া শিশুপালৰ লগত ঠিক কৰিছিল ওকে আৰু যোনদিনাখন বিয়া আছিলে সিদিনাখনে লৰ্ড কৃষ্ণই রুক্মিণী কি কৰিলে পলুৱাই লৈ গুচি গ'ল ওকে নেক্সট বানাসুৰা was a contemporary of কি হ'ব এনসাৰ হ'ব সি নৰকাসুৰা ওকে তো এইটো কোৱা হয় যে নৰকাসুৰা আগতে ভালে আছিল ওকে লৰ্ড বিষ্ণুক পূজা কৰিছিল বাট যেতিয়া কি হ'ল নৰকাসুৰ যেতিয়া তোমাৰ সেই বানাসুৰৰ যেতিয়া সম্পৰ্কত আহিলে তেখেত ক'ব গ'লে অলপমান বেয়া হৈ পেলাই গুচি গ'ল ওকে নেক্সট what was the name of the father of Banasura ওকে তো তেখেতৰ নাম হৈছে বালি ওকে কিং বালি বা ৰাজা বালি ওকে বালি the king of Shonipur had numerous sons ওকে আৰু তাৰে ভিতৰত বান সবতছে ডাঙৰ আছিল আৰু এই বানে কি কৰিলে বালিক সাকসিড কৰিলে ওকে তো তেখেত হৈ গ'ল বান ৰজা আৰু এই বান ৰজাই নৰকাসুৰৰ কন্টেম্পৰেৰী ৰজা আছিল নেক্সট which Kamrupa king took part in the Mahabharata war তেখেত হৈছে তোমাৰ কারেক্ট আনসার কি হ'ব ভগদত্ত ওকে নেক্সট ভগদত্ত ওকে এক্সপ্লেনেশন দি থোৱা আছে the Kamrupa king took part in the Mahabharata war ওকে আৰু ভগদত্তই মহাভাৰতৰ যুদ্ধত পাৰ্টিসিপেট কৰিছিল from the side of Kauravas নেক্সট এই ভগদত্তৰ যেটো হাতী আছিল ওকে সেই হাতীটোৰ নাম কি আছিল সুপ্ৰীতিকা ওকে ইয়াৰ কারেক্ট আনসার হৈছে সুপ্ৰীতিকা ওকে ভগদত্ত participated in the Mahabharata war from the side of Kaurava আৰু তেখেতে এই যুদ্ধখন তেখেতে ফাইট কৰিছিল by riding the elephant সুপ্ৰীতিকা আৰু ভগদত্তক আলটিমেটলি কাৰ হাতত তেখেত মানে মৰিছিল বা ঢুকাইছিল অৰ্জুনৰ হাতত ওকে the capital of Bhaluk ভালুক কোন আছিল বান ৰজাৰ গ্ৰেণ্ডসন আছিল ওকে তো এই ক্যাপিটালখন কি আছিল ভালুকপুং ওকে ভালুকপুং হৈছে কারেক্ট আনসার ওকে তো ৰাজা বান ৰজাৰ গ্ৰেণ্ডসন ভালুক আৰু তেখেতে নিজে ভালুকপুঙক তেখেতৰ ক্যাপিটাল বনাইছিল ওকে ঠিক আছে তো এইখিনি আছিল আমাৰ পাৰ্ট 1 ৰ যিখিনি এমসিকিউ ওকে আমি একদম স্টার্টিং পৰা আৰম্ভ কৰিছো প্ৰি হিষ্ট্ৰি পৰা আৰম্ভ কৰিছো তো আমি সিৰিয়েলিকে গৈ থাকিম একদম ক'ব গ'লে লাষ্টলৈকে তো এনেকে আমি গোটেই আসাম হিষ্ট্ৰি কভাৰ কৰি পেলাম ঠিক আছে তো মই আকৌ কৈছো যদি আপোনালোকক ইয়াৰ পিডিএফ টো লাগে
বা আৰু বিভিন্ন ষ্টাডি মেটেৰিয়েল লাগে আপোনালোকৰ প্ৰিপাৰেশ্যনৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জইন কৰিব পাৰে টেলিগ্ৰাম গ্ৰুপটোৰ লিংক আমাৰ ডিছক্ৰিপশ্যনত দি থোৱা আছে অ'কে ডেটছ অল ফৰ টুডে থেংক ইউ